আজি আহিছোঁ ব্ৰহ্মপুত্ৰৰ পাৰৰ এখন খুব সুন্দৰ ঠাই। প্ৰথমে আহক ইয়াৰ পৰিৱেশটো অকণমান দেখুৱাই দিওঁ। একদম নীলা ৰঙৰ পানীৰে সৈতে ব্ৰহ্মপুত্ৰখন আৰু চাৰিওফালে এটা সুন্দৰ পৰিৱেশ। আৰু তাৰ মাজতে আমি এটা দিন খুব ধুনীয়াকৈ ইয়াত কটালোঁ আৰু লগতে এসাঁজ একেলগে খালোঁ। নতুন বছৰটো প্ৰথমটো পিকনিক, গতিকে প্ৰথমে অকণমান আপোনাক পৰিৱেশটো দেখুৱাই লওঁ, তাৰপাছত দেখুৱাওঁ কোন ঠাইত আছে। আৰু খুব ধুনীয়া ফটোশ্বুট কৰিলোঁ। আৰু এইখন আছে পানীখাইটি চেণ্ট্ৰেল ট্ৰেইনিং ইনষ্টিটিউটৰ পিছফালে। এয়া হৈছে চেণ্ট্ৰেল ট্ৰেইনিং ইনষ্টিটিউট পানীখাইটিত থকা। আৰু তাৰ ভিতৰেদি আমি সোমাই গৈ পালোঁ এই পিকনিক স্পটটো, একেবাৰে ব্ৰহ্মপুত্ৰ নদীৰ মাথাউৰি পাৰত। এইয়া আৰু এই ইনষ্টিটিউটটো ভিতৰেদি যাবলৈও ইয়াৰ পৰিৱেশটো খুব ভাল লাগে, আহল বহল। আৰু তাৰ সেইদৰে পাৰ হৈ আহি এয়া গোমধানৰ খেতি, এফালে কহুৱা আনফালে গোমধানৰ খেতি। আৰু এখন আছে ফিল্ড, আৰু সেই ফিল্ডখন পাৰ হৈ আহি আমি পালোঁ খুব ধুনীয়াকৈ এই নদীৰ পাৰখন। পৰিৱেশটো দেখিয়ে মনটো ভাল লাগি গ'ল। নদীখন শুকাই আহিছে। এই সকলো বগা হৈ থকা অংশটো আমি য'ত ৰৈ আছোঁ বাৰিষা পানীৰে উপচি থাকে, যিহেতু এতিয়া খৰালি কাল, গতিকে পানী নাই। আৰু পকৰি খাই খাই ইয়াৰ সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিলোঁ। আৰু তাৰ পাছত অকণমান তললৈ গৈ পানীৰে সৈতে ফটো মাৰিলে সকলোৱে, ভিডিঅ' কৰিলে আৰু সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিলে। এই যে দেখিছে বগা বগা অংশবোৰ পানীৰে উপচি থাকে। এতিয়া যিহেতু পানী নাই, শুকান হৈ আছে, গতিকে সকলো তললৈ নামি আহিব পাৰিছে। আৰু আগলৈ দেখিব তাৰ মাজতো বালিচৰখিনি আছে। এইয়া পানীৰ ৰংটো চাওকচোন, খুব ধুনীয়া লাগিছে। আৰু আমিও হেঁপাহৰ জোখেৰে ইয়াত এই সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিলোঁ আৰু দিনটো কটালোঁ। আৰু আগলৈ আছে সেয়া বালিচৰ, তাৰ পাছতো আকৌ পানী আছে। অকণমান দেখুৱাই দিছোঁ, দেখিছে এই পানীখিনিৰ পিছতো আছে বালিচৰ, তাৰ পাছতো আকৌ পানী আছে। গতিকে ওচৰৰ পৰা চালে প্ৰাকৃতিক সৌন্দৰ্যটো খুব ধুনীয়া লাগিছে। আৰু আগলৈ আছে এটা সুন্দৰ পিকনিক স্পট, হাতীশিলা। ইয়াৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান দূৰতে আছে। এই বালিচৰেদি গ'লেই পোৱা যায় হাতীশিলা পিকনিক স্পট। আৰু এয়া কেইবাখনো নাও বান্ধি থোৱা আছে। গতিকে আমি আগলৈ বালিয়ে বালিয়ে আহি এই নাৱেৰে সৈতে থকা সুন্দৰ দৃশ্যটো চাবলৈ আহিলোঁ। অকণমান ফটোও তুলিলোঁ আৰু আমাৰ ল'ৰা ছোৱালীখিনিয়েও খুব উপভোগ কৰিলে। এয়া আমি সকলোৱে মিলি একেলগে আহিলোঁ, খোজকাঢ়ি কাঢ়ি বালিয়ে বালিয়ে আহি সেইখিনি পালোঁহি। আৰু এয়া কহুৱাই সুন্দৰ দৃশ্য, য'ত বালিচৰ থাকে তাততো কহুৱা থাকিবই। এইয়া যিহেতু দুপৰীয়া ৰ'দ আছিল আৰু ফিৰফিৰীয়া বতাহ, এইখিনি অকণমান ফুৰি চাকি আহি আমি আমাৰ টেণ্টত পালোঁহি। টেণ্টতে আমাৰ খোৱা বোৱা সকলো চলি আছিল। তাৰ মাজে মাজে নাচ গান খেল ধেমালি সকলোৱে চলি থাকিল। আৰু এয়া টেণ্টৰ পৰিৱেশ, সকলোৱে মিলি কথাৰ আড্ডা, চাহৰ সোৱাদ, পকৰিৰ টেষ্ট লৈ আৰু এইফালে খেলি আছে। ডাঙৰৰ পৰা সৰুলৈ কোনো বাদ পৰা নাই, সকলোৱে ক্ৰিকেট খেলাত ব্যস্ত। এইয়া অকণমানিতেও ইমান ধুনীয়া বলিং কৰিছে, মানে হেঁপাহৰ জোখেৰে দিনটো ফূৰ্তি কৰিলে সকলোৱে। আৰু মই ইয়াৰ পৰা দেখুৱাই দিছোঁ পৰিৱেশটো। এইটো হৈছে আমাৰ টেণ্টটো, ইয়াতে খোৱা বোৱাৰ যোগাৰ চলি আছে। এইফালে খেলি আছে আৰু আনফালে আমাৰ নদীখন। নদীখনৰ সৈতে পৰিৱেশটো খুব ধুনীয়া লাগিছিল। আচলতে উপভোগ কৰিব জানিলে প্ৰকৃতিৰ প্ৰতিটো পৰিৱেশেই ভাল লাগে, নহয়নে? আৰু এইফালে খেলি আছে সকলোৱে। আৰু তাৰ পৰা আহিয়ে এখন ফিল্ড, চেণ্ট্ৰেল ট্ৰেইনিং ইনষ্টিটিউটৰ এখন ফিল্ড, তাতো ক্ৰিকেট খেল চলি আছিল। আৰু এই ফিল্ডখনেদি পাৰ হৈয়ে আমি পানীখাইটি হৈ যাবগৈ লাগিব। গতিকে আমি খুব ধুনীয়াকৈ এটা দিন উপভোগ কৰিলোঁ। নদীৰ কাষতে একেলগে এসাঁজ খালোঁ, খেল ধেমালি কৰি ফূৰ্তি ফাৰ্তা কৰি আকৌ সেইফালেদি আহি আপোনাক দেখুৱাই দিছোঁ কোনফালেদি আহিছোঁ। এইয়া এই ফিল্ডখনেদি তলেদি গৈ এই লুংলুঙীয়া ৰাস্তাটোৱেদি গৈ সেয়া আছে আমাৰ টেণ্ট, তাতেই আমি নদীৰ পাৰত
ধুনীয়াকৈ পাৰ্টি কৰিলোঁ, ফুৰিলোঁ, ফটো তুলিলোঁ আৰু তাৰ পাছত আকৌ সেইফালেদি ইনষ্টিটিউটৰ ভিতৰেদি আমি ওলাই আহিলোঁ। তাৰ মাজত দুই একপি ফটো তুলিলোঁ, বন্ধু বান্ধৱীৰ লগত আড্ডা মাৰিলোঁ। এয়া তাৰে দুই একপি ফটো ইয়াতে মই গাঁঠি দিলোঁ, স্মৃতি হিচাপেও থাকি যাব আৰু আপোনালোককো দেখুৱালোঁ। এয়া হাতীশিলাৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ দূৰ এই ঠাইডোখৰ। কোনোবাই ইচ্ছা কৰিলে আহিব পাৰে, খুব ধুনীয়া ইয়াৰ পৰিৱেশ। গতিকে এতিয়ালৈ আহোঁ, থেংক ইউ।